হ্যালো বন্ধুসকল, যদি আপোনাৰ ৰেচন কাৰ্ড যদি আপোনাৰ নিজৰ নাম ভুল হৈ আছে বা আপোনাৰ ফাদাৰ্ছ নেম বা স্বামীৰ নাম ভুল হৈ আছে আৰু আপোনাৰ মোবাইল নাম্বাৰ যদি বেলেগৰ লিংক হৈ আছে, নিজৰ মোবাইল নাম্বাৰ আপুনি কেনেকৈ এড কৰিব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা প্লে ষ্ট'ৰটো অপেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰিব মেৰা ৰেচন লিখি সাৰ্চ কৰিব। মেৰা ৰেচন লিখি সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াতে দেখা পাইছে মেৰা ৰেচন 2.0। ইয়াতে আপুনি যেটো দেখা পাইছে এটা আপুনি ইনষ্টল কৰিব। মোৰ যেটো ইনষ্টল কৰা আছে মই ডাইৰেক্ট ওপেন কৰিম। ওপেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। তাৰ পিছত ইয়াতে আপুনি দেখা পাব বেনিফিচিয়াৰী ইউজাৰ আৰু তলত দেখা পাই আছে ডিপাৰ্টমেন্ট ইউজাৰ। ইয়াতে আপুনি ফাৰ্ষ্ট যেটো দেখা পাইছে বেনিফিচিয়াৰী ইউজাৰ, ইয়াতে ক্লিক কৰি তলত দেখা পাব ইন্টাৰ আধাৰ নাম্বাৰ। আপোনাৰ যখন আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰটো আপুনি ইয়াতে এন্টাৰ কৰিব। আধাৰ নাম্বাৰটো দিয়াৰ পিছত তলফালে দেখা পাব ক্যাপচাৰ। ইয়াতে আপুনি ক্যাপচাৰটো ফিল আপ কৰিব। ক্যাপচাৰটো ফিল আপ কৰাৰ পিছত ইয়াতে দেখা পাই আছে লগইন উইথ OTP। ইয়াতে আপুনি লগইন উইথ OTP ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ যেটো মোবাইল নাম্বাৰ লিংক আছে সেই আধাৰ কাৰ্ডৰ এটা OTP আহিব। OTPটো আপুনি ইয়াতে বহাই দিব। তো OTPটো দিয়াৰ পিছত তলত দেখা পাব ভেৰিফাই। ইয়াতে আপুনি ভেৰিফাই অপচনত ক্লিক কৰিব। ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ওকে কৰি দিব। ওকে কৰাৰ পিছত ইয়াতে দেখা পাই আছে ক্ৰিয়েট এমপিন। ইয়াতে আপুনি এটা এমপিন সেট কৰিব লাগিব। ইয়াতে দেখা পাইছে ক্ৰিয়েট নাও। ইয়াতে আপুনি ক্ৰিয়েট নাওত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব ক্ৰিয়েট এমপিন। ইয়াতে আপুনি 4টা সংখ্যাৰ এটা ডিজিট বহাই দিব। তো আপোনাৰ মতে আপুনি দিব। দিয়াৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰিব। আকৌ আপুনি হেতু কনফাৰ্ম কৰিব পিন। তাৰ পিছত ইয়াতে ক্ৰিয়েট এমপিনত ক্লিক কৰিলে আপোনাৰ যেটো এমপিন আছে সাকসেসফুলি ক্ৰিয়েট হৈ যাব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনাৰ যখন ৰেচন কাৰ্ড আছে আপোনাৰ সন্মুখত এনেকুৱাকৈ শো কৰিব। তাৰ পিছত তলফালে দেখা পাই আছে মেনেজ ফ্যামিলি ডিটেইলছ। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ৰেচন কাৰ্ডৰ লগত যি কেইজন মেম্বাৰ আছে সকলোৰে নামটো আপুনি ইয়াতে চাব পাৰিব। ইয়াতে দেখা পাইছে এনে গোটেইখিনি আপোনাৰ যিখন ডিটেইলছ আছে ইয়াতে শো কৰিব। তো ইয়াৰ পৰা আপুনি যাৰ নামটো আপুনি কাৰেকচন কৰিব বিচাৰি আছে ইয়াতে আপুনি ৰাইট সাইডত এটা কলম দেখা পাই আছে। ইয়াতে তিনিটা অপচন দেখা পাইছে। ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাইছে এটা চকুৰ নিচিনা এটা আইকন দেখা পাইছে। তাৰ পিছত তলত এটা দেখা পাইছে এটা কলমৰ নিচিনা যেটো আইকন আছে ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি ইউজ কৰিব। ইউজ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ডিটেইলছ আছে আপোনাৰ যখন পাৰ্সোনাল ডিটেইলছ আছে ইয়াতে শো কৰিব। ইয়াতে আপোনাৰ যখন ফাৰ্ষ্ট টাইম দেখা পাব আপোনাৰ নেম। ইয়াতে যদি আপোনাৰ নেমটো যদি কাৰেকচন কৰিব লগা আছে ইয়াতে আপুনি কাৰেকচন কৰিব। তাৰ পিছত আপুনি তলফালে আহিব। তলফালে আহাৰ পিছত ইয়াতে যখন জেন্ডাৰ আছে জেন্ডাৰ দিব। জেন্ডাৰ দিয়াৰ পিছত ইয়াতে আপোনাৰ যখন ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থ দিয়াৰ পিছত ইয়াতে তলফালে দেখা পাইছে মাদাৰ্স নেম। আপোনাৰ যখন মাদাৰ্স নেম আছে মাদাৰ্স নেমটো আপুনি ইয়াতে বহাই দিব। তাৰ পিছত তলফালে দেখা পাই আছে ফাদাৰ্স নেম। আপোনাৰ যখন ফাদাৰ্স নেম আছে ফাদাৰ্স নেমটো আপুনি ইয়াতে দিব লাগিব। তাৰ পিছত আপুনি তলফালে আহিব। ইয়াতে দেখা পাব মেৰিটাল স্ট্যাটাস। আপুনি বিবাহিত না অবিবাহিত হেতু আপুনি দিব লাগিব। তাৰ পিছত তলফালে দেখা পাই আছে ন্যাশনালিটি আপোনাৰ যখন আছে ইন্ডিয়ান নে কি আছে হেতু আপুনি দিব। তাৰ পিছত দেখা পাই আছে মোবাইল নাম্বাৰ। ইয়াতে আপোনাৰ যখন মোবাইল নাম্বাৰ যখন আপোনাৰ অলৰেডি দিয়া থাকিব হেতু যদি বেলেগৰ থাকে হেতু আপুনি কাটি দিব। কাটি দি আপোনাৰ যখন নাম্বাৰ আছে সেইখন আপুনি ইয়াতে দিব লাগিব। তাৰ পিছত দেখা পাব ইমেইল আইডি। যদি আপুনি ইমেইল আইডি দিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইমেইল আইডি দিব। তাৰ পিছত আপুনি ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে ইলেক্টৰেল ফটো আইডেন্টিটি কাৰ্ডছ এপিক নাম্বাৰ। যদি আপোনাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰ আছে সেই ভোটাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। তো ইয়াতে আপোনাৰ যখন এপিক নাম্বাৰ আছে মানে যখন আপোনাৰ ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। তাৰ পিছত আপুনি ওপৰ ফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাই আছে এটা বক্স আছে ইচ মেম্বাৰ হেজ MNREGA কাৰ্ড। তো ইয়াতে আপোনাৰ যদি জব কাৰ্ড থাকে আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো ইয়াতে আপুনি দিব লাগিব। তাৰ পিছত আপুনি ওপৰ ফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাই আছে ইউনিক আইডেন্টিফিকেশন নাম্বাৰ। আপোনাৰ যদি আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। তো আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দেখা পাব নেক্সট। ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব অকুপেশন। আপোনাৰ যিখন আপোনাৰ অকুপেশন আছে মানে আপুনি কি কাম কৰে সেইটো আপুনি ইয়াতে দিব লাগিব। তো ইয়াতে মই ফাৰ্মাৰ চুজ কৰিছো। তাৰ পিছত আপোনাৰ ইয়াতে দেখা পাব এনুয়াল ইনকাম। আপোনাৰ যখন এনুয়াল ইনকাম আছে আপোনাৰ মতে আপুনি দি দিব। তাৰ পিছত তলফালে দেখা পাইছে নেক্সট। ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব এটা চেক মাৰ্ক। ইয়াতে আপুনি এটা চেক মাৰ্ক লগাব যদি আপোনাৰ এডিশনাল কোনো ডিটেইলছ থাকে আৰু যদি না থাকে ইয়াতে আপুনি চেকটো উঠাই দিব। তাৰ পিছত ইয়াতে দেখা পাব কাষ্ট ক্যাটাগৰি। ইয়াতে আপুনি আপোনাৰ জেনাৰেল নে SC ST হেতু আপুনি ইয়াতে দিব লাগিব। তাৰ পিছত তলফালে দেখা পাইছে ৰিলেশন উইথ HOF
মানে হেড অফ ফ্যামিলি মানে আপোনাৰ যখন ৰেশন কাৰ্ড আছে সেই ৰেশন কাৰ্ডৰ লগত যখন হেড মেম্বাৰ আছে তাৰ লগত আপোনাৰ যে সম্পৰ্ক কি সেইটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি ৰিলেশ্যনটো দিব, ৰিলেশ্যনটো দিয়াৰ পিছত তলফালে দেখা পাব নেক্সট, ইয়াত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব বেংক ডিটেইলছ, ইয়াতে আপুনি চেক মাৰ্ক বহাই দিব। চেক মাৰ্ক বহোৱাৰ পিছত ইয়াতে আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে ব্ৰাঞ্চ নেম সিলেক্ট কৰিব। যদি আপোনাৰ ব্ৰাঞ্চ যদি সিলেক্ট নহয় তেনে ক্ষেত্ৰত আপুনি চেক মাৰ্কটো উঠাই দি আপোনাৰ বেংক যিটো ডিটেইলছ আছে বেংকৰ ডিটেইলছটো আপোনাক দিব নালাগিব, ডাইৰেক্ট আপুনি ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে মেম্বাৰ ফিজিকেল ডিটেইলছ। যদি আপোনাৰ ফিজিকেলি কোনো হেণ্ডিকেপ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে আপুনি দিব লাগিব। যদি আপোনাৰ ফিজিকেল কোনো হেণ্ডিকেপ নাথাকে তেনে ক্ষেত্ৰত আপুনি চেক মাৰ্কটো উঠাব আৰু তলফালে আহি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ক্ৰিটিকেল ইলনেছ ডিটেইলছ। যদি আপোনাৰ ক্ৰিটিকেল কোনো ইলনেছ ডিটেইলছ থাকে তেনে ক্ষেত্ৰত আপুনি চেক মাৰ্ক বহাব আৰু ইয়াতে আপোনাৰ যেটো প্ৰব্লেম আছে সেইখিনি আপুনি ইয়াতে দিব লাগিব। আৰু যদি আপোনাৰ নাথাকে তেনে ক্ষেত্ৰত আপুনি চেক মাৰ্কটো উঠাব, তাৰপিছত আপুনি তলফালে আহি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত তলফালে দেখা পাই আছে এড্ৰেছ প্ৰুফ। ইয়াৰ পৰা আপোনাৰ যিখন এড্ৰেছ প্ৰুফ আছে এড্ৰেছ প্ৰুফ দিব লাগিব। ইয়াতে দেখা পাই আছে ইনক্লোজাৰ ডকুমেণ্ট, ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা আপুনি দিব লাগিব। তো মোৰ যেটো আধাৰ কাৰ্ড আছে তো মই ইয়াতে আধাৰ কাৰ্ডখন মই ইয়াতে সাবমিট কৰিম। তো আধাৰ কাৰ্ডটো দিয়াৰ পিছত তলফালে দেখা পাইছে ইনক্লোজ ডকুমেণ্ট নাম্বাৰ। তো আপোনাৰ যখন আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব। তো আধাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাইছে ডকুমেণ্ট ইস্যু ডেট। আপোনাৰ আধাৰ কাৰ্ডখন আপুনি কেতিয়া ইস্যু কৰিছে সেই ইস্যু ডেটটো আপুনি ইয়াতে দিব লাগিব। তো ইস্যু ডেটটো দিয়াৰ পিছত ওপৰফালে স্ক্ৰল কৰিব, তাৰপিছত দেখা পাইছে আপলোড সাপোৰ্টিং ডকুমেণ্ট। আপলোড সাপোৰ্টিং ডকুমেণ্ট হিচাপে আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো আপুনি ইয়াতে আপলোড কৰিব। তো আধাৰ কাৰ্ডখন আপলোড কৰাৰ পিছত তলফালে আহিব, ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলফালে আহিব, ইয়াতে দেখা পাইছে ইনক্লোজাৰ ডকুমেণ্ট। ইয়াতে দেখা পাইছে আধাৰ মেণ্ডেটৰী ডকুমেণ্ট। যিকোনো এটা আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা বেংক পাছবুক যিকোনো এটা আপুনি আপলোড কৰিব। তো মই আধাৰ কাৰ্ডখন আপলোড কৰিম। তাৰপিছত আপোনাৰ যখন আধাৰ কাৰ্ড আছে সেই নাম্বাৰটো আপুনি ইয়াতে বহাব। তো আধাৰ কাৰ্ডখন বহাৰ পিছত ইয়াতে আপুনি ইস্যু ডেটখন আপুনি আকৌ দিব লাগিব। তো ইস্যু ডেটখন দিয়াৰ পিছত ইয়াতে আপুনি আধাৰ কাৰ্ডখন আপুনি ইয়াতে আকৌ আপোনাৰ আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব, ইয়াতে দেখা পাইছে আপলোড হৈ আছে। তাৰপিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে ডিউলি সাইন সেল্ফ আন্ডাৰটেকিং এপ্লিকেশ্যন ফৰ্ম। ইয়াতে দেখা পাইছে ইনক্লোজাৰ টাইপ। ইয়াতে আপুনি ক্লিক কৰি ইয়াতে আপুনি আকৌ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আপুনি আপলোড কৰিব। তো মই ইয়াতে আকৌ আধাৰ কাৰ্ডখন কৰিম। তো আধাৰ কাৰ্ডখন দিয়াৰ পিছত ইয়াতে আপুনি আকৌ ইস্যু ডেটখন আপুনি দিব লাগিব। তো ইস্যু ডেটখন দিয়াৰ পিছত ইয়াতে আকৌ আপোনাৰ আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব। আধাৰ কাৰ্ডখন আপলোড হৈ আছে, অকণমান ৱেইট কৰিব। তো ইয়াতে আপোনাৰ যিখন গোটেইখিনি ডকুমেণ্ট আপলোড হোৱাৰ পিছত তলফালে দেখা পাইছে নেক্সট, ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে আপুনি চেক বক্সত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে দেখা পাব এটা সাবমিট অপশ্যন, ইয়াতে আপুনি সাবমিট অপশ্যন ক্লিক কৰিব। সাবমিট অপশ্যন ক্লিক কৰাৰ পিছত আপোনাৰ সেন্ড OTP, ইয়াতে দেখা পাইছে সেন্ড OTP। আপোনাৰ আধাৰ কাৰ্ডত এটা OTP আহিব, সেই OTPটো আপুনি ইয়াতে বহাব লাগিব। তো OTPটো বহাৰ পিছত তলফালে দেখা পাব ভেৰিফাই, ইয়াতে আপুনি ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ OTPটো ভেৰিফাই হ'ব আৰু আপোনাৰ যিখন ডিটেইলছ আছে সাকসেসফুলি সাবমিটেড হৈ যাব। ইয়াতে দেখা পাইছে সাকসেসফুলি সাবমিট হৈ গৈছে। তো এই ডিটেইলছটো আপুনি স্ক্ৰীনশ্বট কৰি ৰাখিব। স্ক্ৰীনশ্বট কৰি ৰাখাৰ পিছত ইয়াতে আপুনি অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিখন ডিটেইলছ আছে সাকসেসফুলি সাবমিট হৈ যাব আৰু আপোনাৰ যিখন ডিটেইলছ আপুনি সাবমিট কৰিছে সেই সাবমিটখন আপোনাৰ ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যিখন ৰিকুৱেষ্ট পঠাইছে সেইখন আপোনাৰ সাকসেসফুলি ঠিক হৈ যাব, মানে কাৰেকশ্যন হৈ যাব। তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে। যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত ভিডিওটো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই বাই, জয় হিন্দ।